ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱত টেংকি বস্তি ৩৭ নং SSB বেটেলিয়ন কেম্পৰ পৰা গোপাকুণালৈ যোৱা পথৰ বিহাৰী নৈৰ ওপৰত থকা দলংখন যোৱা বাৰিষাৰ বানপানীয়ে উটুৱাই লৈ যায়। ৬ মাহ ধৰি যমৰ যন্ত্ৰণা ভুগি আহিছে স্থানীয় ৰাইজে। উল্লেখ্য যে কণ কণ শিক্ষাৰ্থীসকলে স্কুললৈ যাব নোৱাৰে বুলি জানিবলৈ দিয়ে। বানপানীত দলংখন ভাঙি যোৱাৰ পিছত পথছোৱাৰ মাজত দ্বিখণ্ডিত হৈ যায়। ফলশ্ৰুতিত ৰাইজে বাৰে বাৰে জনপ্ৰতিনিধিক অৱগত কৰাৰ স্বত্ত্বেও আজিকোপতি দলংখন নিৰ্মাণ কৰি নিদিয়াৰ অভিযোগ গোপাকণাবাসীৰ। এইখন হৈছে ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ মঙলদৈ লোকসভা সমষ্টি তথা পানেৰী বিধানসভা সমষ্টিৰ সদাব্যস্ত এটি পথ। এই পথত থকা দলংখন ভগ্ন প্ৰায় অৱস্থাত প্ৰকৃত উন্নয়ন স্বৰূপে চকু কপালত তুলিছে। বিধ্বস্ত দলংখন বৰ্তমানেও মেৰামতি কৰি দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে গোপাকুণাবাসীয়ে। আজি আমাৰ এই দলঙৰ অসুবিধাৰ কাৰণে আমি 4 চকা বাহন বা হয়তো এম্বুলেন্স এটা লৈ যাব নোৱাৰোঁ। বেমাৰ আজাৰ হ'লেও কিন্তু আমি ইমান আমাৰ সংযোগী পথ ইয়াৰ পৰা বাহিৰে আমাৰ কোনো আৰু বেলেগ পথ নাই, কোনো দি যা আমাৰ উপায় নাই। কিন্তু আমি ইয়াৰ পৰা এই দলংখন যদি হৈ যায় আমি সকলো ৰাইজে উপকৃত হ'ম। কিন্তু আমাৰ স্কুল যোৱা ল'ৰা ছোৱালী আজি পৰীক্ষা দিয়া সময়তো এই নালা নদী ভৰি যায়, তেতিয়া পৰীক্ষা দিয়াও টান হৈ যায়, যাবই নোৱাৰে ল'ৰা ছোৱালীয়ে। ক'ৰ পৰা ক'লৈ যায়? এইটো আপোনাৰ বাদলাপাৰা চাহ বাগিচাৰ পৰা টেংকি বস্তি সুভাষ বড়ো মেমৰিয়েল স্কুলৰ পৰা লাষ্ট গোপাকুণালৈকে যায়। আমি 80 ঘৰ পৰিয়াল আছোঁ। 80 ঘৰ পৰিয়াল আছে ন? নদীটোৰ কি নাম? এইটো নদী এনে বিহাৰী হলা বুলি কয়। যিকোনো মুহূৰ্ততে তেনে বৰষুণ হ'লে নদীত পানী নামি আহে। আৰু ভূটান সীমান্তৰ লগত জড়িত আমাৰ এই গাঁওখন, বৰষুণ হ'লে নদী নামি আহে। আমি গোপাকুণা মানুহ, এতিয়া আমাৰ দলং কাৰণে বিৰাট অসুবিধা। বৰষুণ আহিলে যাব নোৱাৰা হৈ যায়। আৰু ক'ব গ'লে আমাৰতো 2টা নদী পৰি যায়, এটা নদীতে যেনে তেনে পাৰ হৈ আহোঁ, কিন্তু এইটো দলঙৰ কাষৰ পাৰে হ'ব নোৱাৰোঁ। কি অসুবিধা হৈছিলে এইটো মানে ল'ৰা ছোৱালীৰ কাৰণে বিৰাট অসুবিধা। স্কুল যাব পৰীক্ষা আহিলেও কেতিয়াবা নদীটো ভৰ্তি হৈ যায়, তেতিয়া যাব নোৱাৰা হৈ যায়, ঘূৰি যাব লগা হয় ল'ৰা ছোৱালী। এইটো বুলি ক'ৰ পৰা ক'লৈ যায়? এইটো বাদলাপাৰাৰ পৰা টেংকি বস্তিলৈকে, টেংকিৰ বস্তিৰ পৰা একে গোপাকুণালৈকে যায়। আপোনালোকে কি বিচাৰিব? এতিয়া আমাক চৰকাৰে যদি দলং ভাল এটা বনাই দিয়ে সেইটোৱে বিচাৰোঁ। সুবিধা হ'ব নিশ্চয় ন? নিশ্চয় সুবিধা পাম বুলি আশা ৰাখিছোঁ।